হেল্ল' আংকেল এইটো বাৰু লেট অৱনীধৰ বৰুৱাৰ ঘৰ হয়নে? নহয়, এইটো স্বৰ্গীয় অৱনীধৰ বৰুৱাৰ ঘৰ। তুমি কাক বিচাৰিছা? আমাৰ এই জপনাখন তোমাৰ ধপ ধপি চকাৰে খুন্দিয়াই ভাঙিবলৈ নেকি? ৰ'বচোন আংকেল মোক এবাৰ ক'বলৈ দিয়ক প্লিজ। নিদিওঁ, এইবাৰতো একেবাৰেই নিদিওঁ। ৰবিচোন তেওঁ বা কি ক'ব খুজিছে? কিবা দৰকাৰী কথাওতো হ'ব পাৰে। অদৰকাৰী মানুহৰ কিয় দৰকাৰী কথা থাকিব পাৰে? কিন্তু হাঁহ আৰু কুকুৰা একেটা গঁৰালতে থবলৈ চেষ্টা নকৰিবা। হাঁহ কুকুৰা কিয়? মানে অসমীয়া কওঁতে তাৰ লগত ইংৰাজী মিহলাব নোৱাৰিবা। হ'ব, মানে মই গুৱাহাটীৰ পৰা আহিছোঁ। গুৱাহাটীৰ পৰা আহিছা? এতিয়া আমি কি কৰিম? ধূনা ঘূৰাই ঘূৰাই দেৱীৰ আগত আৰতি কৰাৰ দৰে তোমাৰ আগত কি নাচিম? আমাৰ ইয়ালৈ আলু পিঁয়াজৰ পৰা চালানী মাছলৈকে, মন্ত্ৰী আমোলাৰ পৰা জাগি বদমাছ ঘুষখোৰ, এই সকলোবোৰতো গুৱাহাটীৰ নাম লৈয়ে আহে। শুনকচোন, মই প্ৰিয়া ভাল বন্ধু। প্ৰিয়াৰ বন্ধু? বন্ধু বুলি কোৱা নাই, ভাল ভাল বন্ধু বুলি কৈছে। ঠিক মই ঠিকেই ভাবিছিলো আৰু এতিয়া পুৰাপুৰিকৈ বুজি পাইছো। বুজিছেতো? থেংক গড। মনে মনে থাকা। এই বিকুটৰ ফুকনে নিজৰ ভাগিনীয়েকক ভালদৰে জানে। তোমাৰ এই পোচাক, এই ৰূপ, মুখৰ কথা, হাতৰ পালা, কাণৰ ফুলি, তাৰোপৰি প্ৰিয়াৰ জপনাত কৰা আঘাত, গতিকে তাই জানে যে তুমি তাইৰ বন্ধু হোৱাৰ যোগ্য নহয়। আৰে আপুনি তাক সুধিব পাৰে মোৰ নাম। নামৰ কথা বাদ দিয়া, মুঠতে তোমাৰ আশা পূৰণ নহয়। এই বিকুটৰ ফুকনে তোমাৰ আশা পূৰণ হবলৈ নিদিয়ে। গতিকে ইয়াত ৰৈ থাকে লাভ নাই, তুমি যাব পাৰা। ঠিক আছে, মই যাওঁ। কিন্তু আপুনি পস্তাব, আই ৰিপিট পস্তাব। প্ৰিয়াই যেতিয়া গম পাব যে ফৰগেট ইট, আপোনাৰ গেটত মই হাতেই নলওঁ। ল'ৰাটোৱে বা কি ক'বলৈ আহিছিল?